অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰৰ জন্মস্থান হৈছে শিৱসাগৰ। 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশ পোৱা অৰুণোদয় কাকতখনে হৈছে অসমৰ সংবাদ মাধ্যমৰ বাটকটীয়া। এই ঐতিহাসিক ঠাইখনৰ দলমুখ চাৰিআলিৰ সমীপৰ জিলা প্ৰেছ ক্লাবে আজি সম্পূৰ্ণ কৰিলে 32টা বছৰ। শিৱসাগৰ প্ৰেছ ক্লাবৰ আজি 32 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা 10 বজাত পতাকা উত্তোলন কৰে প্ৰেছ ক্লাবৰ সভাপতি ডক্টৰ সব্যসাচী মহন্তই। ইয়াৰ পাছতেই ক্লাবৰ প্ৰয়াতসকলৰ প্ৰতি সন্মান জনাই এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। বন্তি প্ৰজ্বলন কৰে ক্লাবৰ উপ-সভাপতি ডক্টৰ উৎপল দত্তই। অসমৰ সংবাদ মাধ্যমলৈ শিৱসাগৰ প্ৰেছ ক্লাবে যথেষ্ট অৰিহণা যোগাই আহিছে। আজি সন্ধিয়া 32 গছ বন্তি প্ৰজ্বলন কৰাৰ পাছতে মুকলি সভা আৰু এক সংগীত অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিব দিয়ে। আজি আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1993 চনৰ 11 জানুৱাৰীত কেইগৰাকীমান সুহৃদ সাংবাদিকৰ আশাসুধীয়া প্ৰচেষ্টাত এই শিৱসাগৰ প্ৰেছ ক্লাবে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু ইতিমধ্যে এই শিৱসাগৰ প্ৰেছ ক্লাবে সুদীৰ্ঘ 31টা গৌৰৱোজ্জ্বল বৰ্ষ সম্পূৰ্ণ কৰি আজি এই প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাৰ 32 সংখ্যক বৰ্ষত ভৰি দিছেহি। বিগত এই 31টা বছৰত শিৱসাগৰ প্ৰেছ ক্লাবে নিজকে কেৱল সংবাদ সেৱাৰ সৈতে আবদ্ধ নাৰাখি শিৱসাগৰ প্ৰেছ ক্লাবে এক জনমুখী জনসেৱামূলক যাত্ৰা অব্যাহত ৰাখিছে। মই আজি এই শুভ মুহূৰ্তত শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত প্ৰতিগৰাকী সন্মানীয় ব্যক্তিৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে যিসকল শিৱসাগৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়া তথা শিৱসাগৰ প্ৰেছ ক্লাবৰে জড়িত ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। শিৱসাগৰ প্ৰেছ ক্লাবে প্ৰতিষ্ঠা হোৱা দিন ধৰি আমাৰ শিৱসাগৰত কেৱল সংবাদ ক্ষেত্ৰখনৰ প্ৰতিয়েই যে অনবদ্য অৱদান আগবঢ়াই আহিছে তেনে নহয়। আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবে শিৱসাগৰৰ সামাজিক, শৈক্ষিক, বৌদ্ধিক ক্ষেত্ৰখনৰ প্ৰতিও নিৰন্তৰ অৱদান আগবঢ়াই আহিছে আৰু এইকেইখন ক্ষেত্ৰত আমি কেনেদৰে এক গুণগত মানদণ্ড উন্নত কৰিব পাৰোঁ সেই ক্ষেত্ৰত শিৱসাগৰ প্ৰেছ ক্লাবে সদায় বিশেষকৈ শিক্ষাৰ্থীসকলক, উঠি অহা প্ৰজন্মক উৎসাহ উদ্দীপনা যোগোৱাৰ কাৰণে নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই আহিছে। আমি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মই কৈছোঁৱেই যে শিৱসাগৰ প্ৰেছ ক্লাবে কেৱল মাত্ৰ নিজকে সংবাদ সেৱাৰ সৈতে জড়িত কৰি নাৰাখি বিশেষকৈ আমাৰ অঞ্চলটোত শৈক্ষিক, বৌদ্ধিক আৰু সামাজিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাব পৰাকৈ বিভিন্ন ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে। আমি প্ৰতিষ্ঠা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰোঁ। আমি কেইবাটিও বক্তৃতা অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। তাৰ লগতে আমি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰোঁ, জলপানী প্ৰদান কৰোঁ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক আমি আৰ্থিকভাৱে সাহায্য প্ৰদান কৰাৰ আমাৰ ব্যৱস্থা আছে। সেইদৰে আমি দুখীয়া যদি কোনোবা ৰোগী ব্যক্তি থাকে তেনেকুৱা ৰোগীক আমি সাহায্য দিয়াৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ বা সাহায্য প্ৰদান কৰি আহিছোঁ। সেইদৰে আমি আৰ্থিক অনাটনৰ সন্মুখীন হোৱা শিল্পী, আমাৰ সাহিত্যিকৰ প্ৰতিও আমি যৎকিঞ্চিত আমি যেনেদৰে পাৰিছোঁ তেনেদৰে সাহায্য আগবঢ়োৱাৰ প্ৰয়াস কৰি আহিছোঁ। এনেদৰে সদায় শিৱসাগৰ প্ৰেছ ক্লাবে বৰ্ষজোৰা এলানি কাৰ্যসূচী গ্ৰহণ কৰে। আমাৰ সদায় প্ৰতি বছৰে আমি আমাৰ নিৰ্দিষ্ট 11টা কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ আৰু তাৰ উপৰিও আমি কিছুমান কাৰ্যসূচী আমি গ্ৰহণ কৰোঁ আৰু এনেবিলাক কাৰ্যসূচীৰ জৰিয়তে আমি সমাজখনত এটা জনসচেতনতা, জনসজাগতা অনাৰ লগতে আমাৰ যাতে শিৱসাগৰ প্ৰেছ ক্লাবে এক জনমুখী কাৰ্যসূচী গ্ৰহণ কৰি সদায়ে ৰাইজৰ পক্ষত থাকি আমি যাতে এক সমাজখনক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে আমি সদায় অহোপুৰুষাৰ্থ কৰি আহিছোঁ। আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ এই 32 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ এই শুভ মুহূৰ্তত মই সকলোৰে প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই শিৱসাগৰ প্ৰেছ ক্লাবৰ সৈতে জড়িত আমাৰ বিষয়ববীয়া সদস্য, শুভাকাংক্ষী
সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আজিৰ এই শুভ মুহূৰ্তত আশা কৰিছোঁ অনাগত দিনবিলাকতো প্ৰেছ ক্লাবে আৰু অধিক উদ্যম আৰু অধিক উজ্জীৱিতভাৱে আমি আমাৰ অগ্ৰগামী যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ম। শিৱসাগৰৰ পৰা প্ৰবত আগৰৱালাৰ ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম।